এইটো এটা নতুনকৈ ইনষ্টলেশ্যন কৰা হ'ল। ইনষ্টলেশ্যন আজি 2 দিন আগতে কৰা হৈছিল, কিন্তু বতৰ ৰ'দ নথকাৰ কাৰণে পানী ওলোৱা নাই। আৰু আজি মই পানী ওলোৱাৰ কাৰণে বহুত চেষ্টা কৰাৰ পিছতহে এতিয়া পানী ওলাল। প্ৰায় আধা ঘণ্টা 1 ঘণ্টামান চেষ্টা কৰিলোঁ। পানী নোলোৱাৰ কাৰণটো হ'ল বৰিঙৰ পাইপটো হ'ল আমাৰ 3 ইঞ্চি, আৰু ইয়াতে ভিতৰত যিটো মটৰৰ কাৰণে পাইপটো লাগি আহে সেইটো 1.5 ইঞ্চি হয়। সেইকাৰণে পানী নালাগে। পাইপটো কিবা কিবিকৈ কাটি মিলাই দি এমচিল টেমচিল মাৰিছোঁ, দেখিছে। এইটো কণ্ট্ৰলাৰ হয়। ধুনীয়াকৈ ইনষ্টলেশ্যন কৰিছোঁ। মোৰ ভাইটি আহিছিল লগত, ভাইটিক কৰিব দিছিলোঁ। ভাইটিয়ে ধুনীয়াকৈ কৰিছে ইনষ্টলেশ্যন। মই অকল কানেকশ্যনখিনিহে কৰিছোঁ। বহুত আগৰে মটৰ হয়, কিন্তু ইমান দিন ইনষ্টলেশ্যন কৰা নাই। প্ৰায় 2 বছৰমান হ'ল বেনিফিচিয়াৰী লোৱা। ইনষ্টলেশ্যন নকৰাৰ কাৰণ হ'ল প্ৰথমতে যিকেইটা দিয়া হৈছিল সেইকেইটা পানী ইমান ভালকৈ ওলোৱা নাছিল। কেইটামানটো পানীয়ে ওলোৱা নাছিল। লাষ্ট পৰ্যায়ত এইটো ফিটিং কৰা হ'ল। এইটো এটাই বাকী আছিল অকল। ইমান ৰ'দ ওলোৱা নাই, তথাপিও পানী ভাল মাৰি আছে। ইক'জন কোম্পানীৰ মটৰ এনেও ভাল পানী মাৰে। অলপ ৰ'দটো কম হ'লেও পানীটো বেছিকৈ মাৰে। কাৰণ পানী বেছিকৈ মাৰাৰ কাৰণটো হ'ল চ'লাৰ প্লেট 6টা, যি কি 6টা প্লেটৰ কেইটা কানেকশ্যনখিনি চিৰিজ কানেকশ্যন হয়।